ভোট দি জিকালে জিকাৰ পিছত আপোনালোকৰ কাম নকৰিলে আৰু 5 বছৰলৈকে আপুনি চান্স নাপায় যে আপুনি মানে ভাল লগা কাৰণে আকৌ চান্স কৰাই দিব, এনেকুৱা নহয়। কিন্তু 5 বছৰৰ কাৰণে যিহেতু আহিব, তো সেইকাৰণে আপোনালোকে একেবাৰে ভাল। এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বহুত দিনৰ পিছত আজি আহিলোঁ আৰু এখন নতুন ভিডিঅ' লৈ। তো সন্মুখত আপোনালোকে জানেই যে পঞ্চায়ত ইলেকশ্যন আহি আছে। চ' এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে ভোটটো যধে মধে নিদিব, ভোটটো দিবলৈ অকণমান মানে মাইণ্ডটো অকণমান লগাব। তো তাৰ বিষয়ে কিছুমান বিশেষকৈ আজি এই ভিডিঅ'ত আলোচনা হ'ব। চ' গতিকে আশা কৰোঁ ভাল লাগিব ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো গুণকেইটা হৈছে এনেধৰণৰ। তো মানুহজনৰ প্ৰথম আপোনালোকে দেখিব মানুহজনৰ ব্যৱহাৰ কেনেকুৱা, যে এনেকুৱাতো নহয় যে ভোট দি জিকালে আপুনি আৰু পিছত তেওঁৰ কিবা এটা কামৰ কাৰণে গ'ল ঘৰত, তো আপোনাক খেতি পঠালে বা ভালকৈ বুজাই নিদিলে বা কথা নাপাতিলে বা কাম কৰা বস্তু চাব লাগিব যে মানুহজন কেনেকুৱা, ইলেকশ্যনৰ আগত কেনেকুৱা আছে। আপোনালোকে যিগৰাকী মানে প্ৰাৰ্থীক ভোট দিব, তেওঁলোকৰ এটা বস্তু বিশেষকৈ চাব লগা আছে, তেওঁলোকৰ লেনদেন কেনেকুৱা, টকা পইচাৰ লেনদেন কেনেকুৱা। তো এনেকুৱা নহয় যে মানুহক টকা পইচাৰ কাৰণে কিবাকৈ ঘূৰাই থাকে। তো এনেকুৱা যদি মানুহ হয় তো বিশেষ মানে ভাল নহ'ব তেনেকুৱা ব্যক্তি। যদি আপোনালোকে চাব আৰু গুণখিনি। আৰু দ্বিতীয়ত আৰু এটা বস্তু মানে বিশেষকৈ মন দিব লাগে, তেওঁ মানে কিমান স্বচ্ছ, কিমান সঁচাবাদী। মানে গাঁৱৰ হকে কিছুমান কাম আহিলে বা গাঁৱৰ কিবা এটা সমস্যা হ'লে তেওঁ আগতীয়াকৈ আগবাঢ়ি যায় নে নাযায় বা আগভাগ লয় নে নলয়, এইবিলাক বিষয়বস্তু কিন্তু আপোনালোকে চাব মানুহজনক ভালকৈ। আৰু এটা গুণ আপোনালোকে চাব যে মানুহজন শিক্ষিত হয় নে নহয়, মানে কিমান শিক্ষিত। কিছুমান মানুহ আছে যে অকণমান শিক্ষিত হৈও কিছুমান কাম ভালকৈ কৰিব পাৰে, কিন্তু সেই বস্তুটো আপোনালোকে চাব যে এখন ফৰ্ম ভালকৈ ফিল আপ কৰিব পাৰে নে নোৱাৰে, শুদ্ধকৈ। ধৰি লওক আপোনালোকৰ কিবা এটা আঁচনি আহিল চৰকাৰৰ পৰা। চৰকাৰে আজিকালি জানে আপোনালোকে বিভিন্ন ধৰণৰ আঁচনি দিয়েই থাকে চৰকাৰৰ ফালৰ পৰা। তো এই আঁচনি যদি আপোনালোকে অন্তৰ্ভুক্ত হ'বলৈ যায়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় মেম্বাৰ হওক বা আপোনালোকৰ কাউন্সিলাৰ হওক, ZPC হওক, তো সকলোৰে সহায় নিশ্চয় কৰিব, আপোনালোকে জানে। তো এই বিষয়ত আপোনালোকে বহুত সতৰ্ক হ'ব লাগিব যে মানুহজন চাব কেনেকুৱা হয়, তেওঁৰ আগতীয়াকৈ কিবা সেনেকুৱা কাম কৰাৰ অভিজ্ঞতা আছেনে নাই। বিশেষকৈ আপোনালোকে চাবলৈ যাব মানে অভিজ্ঞতা কেনেকুৱা। এজন মানুহৰ ধৰি লওক মানে নতুনকৈ ৰাজনীতিত অহা মানুহ যিখিনি আছে, সেই মানুহখিনি কিন্তু সিমান অভিজ্ঞতা নাথাকে। তো সেই বস্তুটোৰ ফালৰ পৰা আপোনালোকে চাব পাৰে যে যিখিনি মানুহ আপোনালোকে মানে আগৰ পৰাই ইলেকশ্যনৰ বিষয়ত মানে যুঁজি আছে বা পলিটিক্স কৰি আছে এনেকৈ, বা গাঁৱৰ কল্যাণৰ হকে কিবা কিবি কাম কৰে বা আঁচনি আনে, বা এনেকুৱা কিছুমান মানুহ থাকে যোনখিনি মানুহ হয়তো এইবাৰহে কেণ্ডিডেট হিচাপে আহিছে, কিন্তু তেওঁলোকে মানে এই কিছুমান আঁচনি হওক বা গাঁৱৰ কল্যাণৰ হকে হওক মানে বহুত আগৰ পৰাই কামখিনি মানে কৰি আছে। তো তেওঁলোক এনেকুৱা যদি ব্যক্তি হয়, তেতিয়াহ'লে নিশ্চয় আপোনালোকে তেওঁক ভোট দিব পাৰে, কাৰণ তেওঁলোকে আপোনালোকৰ ৰাইজৰ কাৰণে আগতীয়াকৈ মানে যিখিনি সমস্যা আহিব সেইখিনি ভালকৈ চাব পাৰিব। আৰু এটা বস্তু আপোনালোকে চাব যে যদি তেওঁলোকৰ মানে অভিজ্ঞতা নাথাকে, তো যেনেকৈ ধৰি লওক চৰকাৰৰ বিষয়ববীয়া থাকে, অপৰক্ত বিষয়ববীয়া, তেওঁলোকৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰে, তেওঁলোক মানে কমিউনিকেশ্যন স্কিলটো চাব কেনেকুৱা হয়। কমিউনিকেশ্যন স্কিলটো যদি কমিউনিকেশ্যনটো ভাল নহয়, তেওঁলোকে যদি মানে কথাটো ব্যক্ত কৰিব নোৱাৰে মনোভাৱটো, তেতিয়াহ'লে আপোনালোকে কেনেকৈ বুজি পাব যে মানুহজন কেনেকুৱা। আৰু কিবা এটা যদি বিশেষ ধৰি লওক আপোনালোকৰ কিবা এটা আঁচনি আহিছে, তো আঁচনিটোৰ বিষয়ে তেওঁ মানুহক ক'ব নে নক'ব। কিছুমান এনেকুৱা মানুহ থাকিব পাৰে হয়তো মানে কোনে কৰিলে নকৰিলে নাই, আৰু সেনেকুৱা বহুত কিছুমান মানুহ থাকেই। এই বিষয়ৰ প্ৰতি মানে আপোনালোকে বহুত ভালকৈ চাব। তাৰমানে ভোট দিয়াৰ আগতে যিখিনি চাব লগা আছে আগতে চাব। ভোট দি জিকাৰ পিছত আপোনালোকৰ কাম নকৰিলে আৰু 5 বছৰলৈকে আপুনি চান্স নাপায় যে আপুনি মানে ভাল লগা কাৰণে আকৌ চান্স কৰাই দিব, এনেকুৱা নহয়। কিন্তু 5 বছৰৰ কাৰণে যিহেতু আহিব, তো সেইকাৰণে আপোনালোকে একেবাৰে ভালকৈ চাই চিন্তি নিজৰ ভোটটো দিব। আশা কৰোঁ এই ভিডিঅ'টো ভাল লাগিছে। যিহেতু মই নতুন ভিডিঅ' বিশেষকৈ মানে মোৰো ইমান অভিজ্ঞতা নাই, তথাপিও আশা কৰিছোঁ ভাল লাগিছে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।